জনাব লাগে জনাব তাৰ পিছত যদি একশ্যন নহয় তোমালোকে আৰু প্ৰতিবাদী কাৰ্য লোৱা কি প্ৰব্লেম আছে বাৰু প্ৰতিবাদ কৰা আমাৰ অধিকাৰ ন গণতান্ত্ৰিক প্ৰতিবাদ কৰা ৰাইজৰ অধিকাৰ ঠিক আছে আমিতো মানা কৰা নাই কি এইটোৱে আপোনালোকে আজি যি প্ৰতিবাদ কৰিলে আৰু নোৱাৰে বুলি সেইটো কথা নহয় হয়নে নহয় সেইকাৰণে এতিয়া আপোনালোকে ৰাস্তাটো বহুত দেৰি ব্লকেট কৰিলে এতিয়া বস্তুটো ইলিগেল হৈ যাব এটা হট কাম কৰিবৰ কাৰণে এটা হট কাম কৰিবৰ কাৰণে আপোনালোকে কি ইলিগেল কাম কৰিব নেকি কওকচোন সেইটো কি পচিবল হয় নেকি আমাৰ ইয়াত আইন কানুন বোলা বস্তু এটা আছে আমি সেইটো ৰেচপেক্ট কৰিব লাগিব হয়নে নহয় আপোনালোকৰ যোনটো পাৰপাছ যোনটো আপোনালোকৰ হেৰি এজেণ্ডা একদম ভেলিড এজেণ্ডা তাত কোনো আমাৰ মানে ক'ব লগা একো নাই তাত না ডিচি অফিচত ক'ব লগা আছে না পুলিচত ক'ব লগা আছে কিন্তু আপোনালোকে যোনটো প্ৰচেছ কৰিছে এইটো প্ৰচেছ যদি এনেকৈ ফ'ল' কৰি থাকে তেতিয়া আপোনাৰ কষ্ট হ'ব পাব্লিকৰ কষ্ট হ'ব আইন ভংগ হ'ব সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যদি প্ৰটেষ্ট কৰিব মনে কয় চাইডত যাওক কৰক আমি তাতো আমি হেল্প কৰিম আপোনালোক কিন্তু ৰাস্তা ব্লক নকৰিম ঠিক আছে মেমৰেণ্ডাম যদি দিব লগা আছে এখেত আছে চাৰ্কেল অফিচাৰ মই আহি আছে চাৰ্কেল অফিচাৰক দিয়ক তেখেতে ডিচি ছাৰক জনাব তাৰপিছত যদি আপোনালোকে এটা টাইম সীমা বান্ধি দিয়ক ইমান দিনত যদি আপোনালোকে পজিটিভ ৰিপ্লাই নাপায় ঠিক আছে ৰ'ব ইমান দিনত যদি আপোনালোকে পজিটিভ ৰিপ্লাই নাপায় আপোনালোকে আন্দোলন কৰিব সেনেকৈ আপোনালোকে এটা নিশ্চয় লওক ঠিক আছে বাট ৰাস্তা বন্ধ কৰাটো একদমেই চলিউশ্যন নহয় আৰু আজিৰ দিনত ৰাস্তা বন্ধ কৰাটো একদম চলিউশ্যন নহয় আপোনালোকে জানে ভাবতে ঠিক আছে এতিয়া স্যাৰ আপুনি যেটো কৈছে আমি শুনিলো আপোনাৰ কথাৰ অনুসাৰে পইণ্ট আছে যেন এইটো সমাধানৰ ৰাস্তা নহয় আজি স্যাৰ যোৱা 7 বছৰ আমি এনেকে ধৰণৰ কোনো পদক্ষেপ লোৱা নাই যিকোনো সংগঠনেই হোক ৰাজনৈতিক হোক বা অৰাজনৈতিক হোক কেতিয়াও সেই ধৰণৰ পদক্ষেপ ল'ব কাৰণে বাধ্য হোৱা নাই আজি যেটো এইটো বাধ্য হোৱা কাৰণটো কিহৰ কাৰণে হৈছে আমাৰ পাব্লিক স্কুলৰ কাষৰ ৰাস্তাটো বন্ধ কৰা হৈছে মেইন ষ্ট্ৰীম ৰাস্তাটো বন্ধ সব মানুহৰ কাৰণে সুবিধা নহয় হাইৱে ব্ৰিজ ঘূৰি যাবৰ কাৰণে সম্ভৱ হৈ নুঠে আপোনাৰ যেটো সমস্যা কৈছে যেন আমি লংকাৰ ৰাইজৰ কাৰণে চিন্তা কৰিব লাগে নিশ্চয় স্যাৰ আমি লংকাৰ ৰাইজ হৈ পিনে চিন্তা কৰিম আপুনিও আমাৰ লংকা যেতিয়া আছে আপুনি আমাৰ কাৰণে চিন্তা কৰিব আমিও আপোনালোকৰ কাৰণে চিন্তা কৰিম আমাৰ খালি সাধাৰণ এটা ৰাইজৰ হৈ পিনে এটা ৰিকুৱেষ্ট আপুনি ডিচি ছাৰলৈ এটা ফোন লগাই পিনে আমাক খালি কথাটো শুনাই দিয়ক যে ছাৰে আমাৰ ফালৰ পৰা এটা ৰিপ্ৰেজেন্টেটিভ বিচাৰিছে আমি লংকাৰ ৰাইজ এইটো মিলি পিনে আমি ছাৰ ওচৰলৈ গৈ পিনে আমি কথা পাতিম বাস ঠিক আছে আইটা রেকর্ডিং করে রাখবা রেকর্ড আৰু এটা কথা ক'ব আছিলে আৰু এটা কথা ক'ব আছিলে আপোনাৰ যোনখন ব্ৰিজ